মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই নগাঁও জিলায় অনুষ্ঠিত কৰা এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 এছামিজ MIL-ৰ কোশ্চিন পেপাৰখনৰ সম্পূৰ্ণ কোশ্চিনটো সমাধান কৰি দিব ওলাইছোঁ। ইতিমধ্যে মই মোৰ চেনেলত গোৱালপাৰা জিলাৰ অসমৰ কোশ্চিন পেপাৰখন সম্পূৰ্ণকৈ সমাধান কৰি তোমালোকৰ আগত আলোচনা কৰিছোঁ। নিশ্চয় তোমালোকে সেইখন চাই উপকৃত হৈছা। আজিও এই কোশ্চিনৰ দ্বাৰা তোমালোকে নিশ্চয় উপকৃত হবা, কিয়নো ইউটিউবত প্ৰথমবাৰৰ বাবে অসমীয়া মাধ্যমৰ অসমীয়া বিষয় এখন কোশ্চিন পেপাৰখনৰ সম্পূৰ্ণ কোশ্চিন সলিউশ্যন কৰি দিয়া একমাত্ৰ চেনেল ইংলিছ লাৰ্ণিং আছামেই তোমালোকৰ কাৰণে এইটো যোজা কৰিছে। এই কোশ্চিন পেপাৰৰ মিলাই প্ৰায় 200 নম্বৰৰ সমাধান এই প্ৰশ্নত পাবা। আশা কৰিম এই ভিডিঅ'ৰ দ্বাৰা তোমালোকে নিশ্চয় উপকৃত হবা। এইখিনিতে আৰু এটা কথা তোমালোকক জনাব খুজিছোঁ যে মই যিখিনি অসমৰ বিষয়ত আলোচনা কৰিছিলোঁ তাৰ পৰা এই কোশ্চিন পেপাৰতো 100% কোশ্চিন কমন পৰিছে। নিশ্চয় তোমালোকে যেতিয়া ভিডিঅ'টো চাবা সেইটো তোমালোকে গম পাবা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। কোশ্চিন পেপাৰখন আলোচনা কৰাৰ আগতে মই তোমালোকৰ আগত ইনষ্ট্ৰাকশ্যন যেনেকুৱা এইচএছ ফাইনেল এক্সামিনেশ্যন দিব সেইখিনি তোমালোকক দেখাই দিব বিচাৰিছোঁ। জেনেৰেল ইনষ্ট্ৰাকশ্যনখিনি তোমালোকে চোৱা, ঠিক এনেকুৱাকৈ কোশ্চিন তোমালোকৰ এইচএছ ফাইনেল এক্সামিনেশ্যনত আহিব। অ'কে, এতিয়া দেখা মই তোমালোকৰ আগত 1 নং প্ৰশ্নটো আলোচনা কৰিম। পোনপ্ৰথমতে মই প্ৰশ্নসমূহ মুখে মুখে মাতি যাম, পিছত তোমালোকক উত্তৰসমূহ দেখাই দিম। প্ৰশ্ন 1, তলৰ যিকোনো 7টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। ক, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো কৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। খ, উৰ্মাল শব্দটিৰ অৰ্থ লিখা। উৰ্মাল শব্দটিৰ অৰ্থ হ'ল ৰুমাল। গ, আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ উল্লেখ কোনখন গ্ৰন্থত কৰিছিল? উত্তৰ, মহাবীৰ চৰিত্ৰত। ঘ, এন আছামিজ নুৰজাহানৰ লিখক কোন? উত্তৰ, ডক্টৰ সূৰ্য কুমাৰ ভূঞা। নেক্সট, অংগ নম্বৰলৈ আহা। অংগ নম্বৰত কোৱা হৈছে ষষ্ঠী বিদ্যানৰ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ, সুকুমাৰ বৰকাথে। প্ৰথম চা, কৰ্ম কৰা কৌশলক ভগৱত গীতাক কি বুলি অভিহিত কৰিছে? উত্তৰ হ'ব কৰ্মযোগ। দ্বিতীয় চা, টিংখঙৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম কি আছিল? উত্তৰ হ'ব ফাগু। বৰ্গীয় জ, ইন্দ্ৰমালতী কথাছবিখন কেতিয়া নিৰ্মাণ হৈছিল? উত্তৰ হ'ব 1939 চনত। ঝ, দাঁতৰ পোকবোৰ প্ৰকৃততে কি? উত্তৰ, দাঁতৰ পোকবোৰ প্ৰকৃততে এক প্ৰকাৰ অণুজীৱ। এতিয়া মই তোমালোকৰ আগত এই প্ৰশ্নসমূহৰ সমাধানটো এবাৰ দেখাই দিব বিচাৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 1 নং প্ৰশ্নৰ উত্তৰসমূহ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। মই তোমালোকৰ স্ক্ৰীনশ্বটৰ ব্যৱস্থা কৰি দিছোঁ। এইখিনি আছিলে 1 নং প্ৰশ্নৰ উত্তৰসমূহ। অ'কে, এতিয়া মই তোমালোকৰ আগত 2 নম্বৰ প্ৰশ্নসমূহ পোনপ্ৰথমতে মাতি যাম, তাৰপিছত এটা এটাকৈ আনচাৰসমূহ আলোচনা কৰিম। তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা। ক, লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন হাস্য ব্যংগ ৰচনাৰ নাম লিখা। খ, কোন দুগৰাকী সাহিত্যিকৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিছিল? গ, ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। ঘ, অসমীয়া আৰু ভাৰতীয় হিচাপে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতিযোগিতাত আনন্দৰাম বৰুৱাৰ স্থান কি আছিল? অংগ, ষষ্ঠী বিদ্যানৰ পুথিখনৰ
বিচিত্ৰ চিত্ৰকলাৰ বিষয়ে প্ৰশংসা কৰি যোৱা দুগৰাকী খ্যাতনামা পুৰুষৰ নাম লিখা। প্ৰথম চোৱা, প্ৰকৃত ত্যাগ মানে কি? দ্বিতীয় চোৱা, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল? বৰ্গীয় ঝ, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা দুখন কথাছবিৰ নাম লিখা। ঝ, পৰ্যবেক্ষণৰ বাবে এজন বিজ্ঞানীৰ হাতত সততে থাকিবলগীয়া দুবিধ যন্ত্ৰৰ নাম লিখা। এতিয়া মই তোমালোকৰ আগত এই 9টা প্ৰশ্নৰ সমাধান একেলগে আলোচনা কৰিম। 2 ক, লক্ষ্মীনাথ বেজবৰুৱাই লিখা দুখন হাস্য ব্যংগ ৰচনাৰ নাম লিখা। ইয়াতে মই কেইবাটাৰো নাম দিছোঁ। উত্তৰ, কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি। নেক্সট প্ৰশ্নলৈ আহা। কোন গৰাকী বিদেশী সাহিত্যকৰ কোনটো কথা কবিতাৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে? এতিয়া দেখা, ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বিগাৰ কথা কবিতাৰ লগত মগনিয়াৰ সাদৃশ্য আছে। ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। উত্তৰ, ওমৰ খায়াম ফাৰ্চী চুফী কবি আছিল। তেওঁ ৰচনা কৰা পুথি এখনৰ নাম হ'ল ৰুবায়ত। নেক্সট, অসমীয়া আৰু ভাৰতীয় হিচাপে ভাৰতীয় প্ৰশাসনীয় সেৱা প্ৰতিযোগিতাত আনন্দৰাম বৰুৱাৰ স্থান কি কি আছিল? উত্তৰ, অসমীয়া হিচাপে প্ৰথম আৰু ভাৰতীয় হিচাপে পঞ্চম। নেক্সট, হস্তি বিদ্যায়নৰ পুথিখনৰ বিচিত্ৰ চিত্ৰকলাৰ বিষয়ে প্ৰশংসা কৰি যোৱা দুগৰাকী খ্যাতনামা পুৰুষৰ নাম লিখা। উত্তৰ হ'ব মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তোমালোকে যিকোনো দুটা নাম লিখি দিলে হৈ যাব। নেক্সট, প্ৰকৃত ত্যাগ বুলিলে কি বুজা? প্ৰকৃত ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম সকলো থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধৰ সদগতি ঘটোৱাকেই ত্যাগ বোলা হয়। নেক্সট, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এই সময়ত চিঠিয়ে আছিল মানুহৰ যোগাযোগৰ মূল মাধ্যম, কিন্তু বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশে মানুহৰ মাজৰ যোগাযোগ দ্ৰুত কৰি তোলাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ'ল আৰু পূৰ্বৰ চিঠিকেন্দ্ৰিক মধুৰতা হেৰাই গ'ল। নেক্সট, ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা 3খন কথাছবিৰ নাম। সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান আৰু কোলাহল। নেক্সট, পৰ্যবেক্ষণৰ বাবে এজন বিজ্ঞানীৰ হাতত সততে থাকিবলগীয়া দুবিধ যন্ত্ৰৰ নাম লিখা। এইটো হ'ব অনুবীক্ষণ যন্ত্ৰ আৰু লেজাৰ ৰশ্মি। এইখিনি আছিলে 2 মূল্যাংকৰ প্ৰশ্ন। এতিয়া মই তোমালোকৰ আগত 3 নম্বৰ প্ৰশ্নৰ সমাধান আগবঢ়াম। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এছোৱা। ক, ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। খ, কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। এইটোৰ আনচাৰ অলৰেডি মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ সমাধানত দিছোঁ, এইটো মই এই ভিডিঅ'ত নিদিওঁ। বিজ্ঞানৰ গোটেই পদ্ধতিটোৱেই এই মুকলি মন্ত্ৰৰ গুৰুত্ব বৰ বেছি। ক আৰু গড়ৰ সমাধান তোমালোকৰ আগত আলোচনা কৰিছোঁ। ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। তোমালোকক কেইবাবাৰো কৈছোঁ, ব্যাখ্যা লিখোঁতে পোনপ্ৰথমতে প্ৰসংগ, তাৰপিছত সংগতি, তাৰপিছত ব্যাখ্যা, তাৰপিছত মন্তব্য লিখিবা। প্ৰসংগটো হ'ব উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৰোবৰ অন্তৰ্গত শ্ৰী যতীন্দ্ৰনাথ দুৱৰাদেৱে ৰচনা কৰা মগনিয়াৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি, উক্ত কথাফাকি কবি দুৱৰাই এজন মগনিয়াই ভিক্ষা খোজোতে কৈছিল। ব্যাখ্যা, এদিন বাটৰে কবি গৈ থাকোঁতে এজন মগনিয়াই তেওঁৰ উশোহা দুখন হাত কবিৰ ফালে আগবঢ়াই দিছিল। হাড় ছাল ওলোৱা
হেতা ওট আৰু ফটা ছিগা কাপোৰেৰে দৰিদ্ৰতাত পীড়িত মগনীয়াৰজনক দেখি কবিৰ হৃদয় ব্যথিত হৈ পৰিছিল। যদিও মগনীয়াৰজনক দিবলৈ কবিৰ একোৱেই নাছিল, দুহাতত নাছিল এখন ৰুমালো। কবিয়ে মগনীয়াৰজনক নিজৰ অসমৰ্থতাৰ কথা প্ৰকাশ কৰিবলৈ আৰু দুৰ্বল শৰীৰে কঁপি থকা দেখি কবিয়ে ৰৈ থাকিব নোৱাৰি দুহাতেৰে সাৱটি ধৰি এইদৰে কৈছিল। এই লাষ্টৰখিনি তোমালোকে মন্তব্য দিবা। এতিয়া মই গ নম্বৰৰ সমাধানটো লৈ আহিছোঁ। গ নম্বৰত কোৱা হৈছে যে বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। দেখা ইয়াতে হ'ব উক্ত প্ৰসংগ উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী দীনেশ চন্দ্ৰ গোস্বামী দেৱে লিখা বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি বৈজ্ঞানিক চিন্তাধাৰা মনোভাৱ আৰু পদ্ধতিৰ উন্নতি সাধনৰ বাবে যে এক মুকলি মনৰ প্ৰয়োজন সেই কথা প্ৰকাশ কৰিবৰ বাবেই লেখকে এই কথাফাকিৰ অৱতাৰণা কৰিছে। ব্যাখ্যা মানৱ জগতলৈ বিজ্ঞানৰ অতি মূল্যৱান অৱদান হ'ল বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে বৈজ্ঞানিক চিন্তাধাৰা কোনো এটা বস্তু লক্ষ্য বা পৰ্যবেক্ষণ কৰি বিশ্লেষণৰ সহায়ত বস্তুটোৰ সম্পৰ্কে মনত এক ধাৰণা গঢ় দিয়ে আৰু পিছত পদ্ধতিগতভাৱে তাৰ পৰীক্ষা সম্পন্ন কৰি সত্যত উপনীত হয়। কিন্তু এই পথত আগবাঢ়িবৰ বাবে মানুহক এটা মুকলি মনৰ প্ৰয়োজন, কিয়নো আকৰগোজ হৈ পুৰণা কথাটোত লাগি নাথাকি নতুন কথা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। সেয়ে বিজ্ঞানৰ গোটেই পদ্ধতিটোত মুকলি মনটোৰ গুৰুত্ব বেছি। এইখিনি আছিলে ব্যাখ্যা। এতিয়া মই তোমালোকৰ আগত 4 নম্বৰৰ প্ৰশ্ন আলোচনা কৰিম। 4 নম্বৰ যিকোনো দুটা প্ৰশ্ন উত্তৰ লিখা 5 × 2 = 10। যিহেতু দীঘল প্ৰশ্ন 4টা ক হা হা হু হু কোন আছিল, এওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা। খ মংগলদয়ক হাতীৰ লক্ষণ সম্পৰ্কে হস্তি বিদ্যানৰ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা। গ গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল। ঘ অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ডক্টৰ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। তোমালোকে 4 ক নম্বৰ প্ৰশ্ন, যিহেতু দীঘল প্ৰশ্ন মই মাতি নাযাওঁ, সময় অলপ বেছি লাগে, ভিডিঅ'টো দীঘল হয়, তোমালোকে জাষ্ট দেখাই দিওঁ। তোমালোকে স্ক্ৰীনশ্বট মাৰি তোমালোকে পিছত ঘৰত লিখি লৈ পঢ়িব পাৰিবা। তোমালোকে এইখিনি দিবে ছেকেণ্ড পাৰ্টৰ কাৰণে। অ'কে, এতিয়া খ নম্বৰৰ সমাধান লৈ আহা। মংগলদয়ক হাতীৰ লক্ষণ সম্পৰ্কে হস্তি বিদ্যানৰ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখিব দিছে। তোমালোকে এইখিনি নিজৰ ভাষাত লিখিবা। এইখিনি অকণমান তোমালোকে অলপ বঢ়াই দিবা, মেইন কথা এইখিনিয়েই। তাৰপিছত গ নম্বৰৰ উত্তৰ গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল তোমাৰ ভাষাৰে লিখা। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো নগাঁও জিলাই দিছিলে।
ওকে নেক্সট গদ্য ভাগৰ দীঘল প্ৰশ্নটো অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ডক্টৰ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে আলোচনা কৰা দেখা কিমান ইম্পৰ্টেণ্ট 23, 18, 16 দিছিলে ভূপেন হাজৰিকাৰ অৱদান এইখিনি আছিলে অসমীয়া চলচ্চিত্ৰলৈ ভূপেন হাজৰিকাৰ অৱদান আৰু ইয়াৰ লগে লগে গদ্য ভাগৰ সম্পূৰ্ণ প্ৰশ্নৰ সমাধান আলোচনা কৰা হ'ল এতিয়া মই তোমালোকৰ আগত গদ্য ভাগৰ পৰা প্ৰশ্নসমূহ আলোচনা কৰিম প্ৰশ্ন 5 তলৰ যিকোনো 5টা প্ৰশ্নৰ কেৱল উত্তৰ লিখে ক শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাৎক কি বুলি অভিহিত কৰা হয় উত্তৰ মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হয় খ বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা উত্তৰ বিশ্ব খনিকৰ চুপি সাধকসকলৰ ভাৱধাৰাৰ কবিতা গ নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল উত্তৰ অলকানন্দা ঘ জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীলৈ গৈ কিহৰ প্ৰশিক্ষণ লৈছিল উত্তৰ কথাছবি প্ৰযোজনা আৰু পৰিচালনাৰ বিষয়ত প্ৰশিক্ষণ জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীলৈ গৈ লৈছিল অংগ হৰ্ম শব্দৰ অৰ্থ লিখা উত্তৰ হৰ্ম শব্দৰ অৰ্থ হ'ল কাৰেং নেক্সট প্ৰথম 6 নম্বৰ মোক তোল আঘোণ বাক্যাংশই কি অৰ্থ বুজাইছে মোক তোল আঘোণ বাক্যাংশই পকা ধানেৰে পৰিপূৰ্ণ হোৱা আঘোণক বুজাইছে দ্বিতীয় হে অৰণ্য হে মহানগৰ কাব্যগ্ৰন্থখনৰ ৰচকখন উত্তৰ নৱকান্ত বৰুৱা বৰ্গীয় ঝা কোনতম কবিতাটিৰ আধাৰ লোকজীৱন কথাকাৰ শুদ্ধনে উত্তৰ শুদ্ধ এতিয়া মই তোমালোকক এই 8টা প্ৰশ্নৰ সমাধান দেখাই দিব বিচাৰিছো তোমালোকে নিশ্চয় স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিবা তোমালোকে আনসাৰখিনি স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা ওকে এতিয়া মই তোমালোকৰ আগত 6 নম্বৰৰ প্ৰশ্নৰ সমাধানখিনি আলোচনা কৰিম প্ৰথমতে মই তোমালোকৰ আগত প্ৰশ্নখিনি আলোচনা কৰিম তাৰপিছত একেলগে উত্তৰসমূহ আলোচনা কৰিম 6 তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা ক ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতসমূহক কিয় নোবেল নাম্বাৰছ বুলি কৈছে খ শত আৰু ৰজগুণ কি কি গ কবি নলিনীবালা দেৱীয়ে পৰম আৰাধ্যজনে নিজে আহি কেনেকৈ দৰ্শন দিয়ে ঘ হে মোৰ আলোক পূজাৰী প্ৰাণ কথাকাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা অংগ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল প্ৰথম উভতি নোহোৱাৰ কবিতাত কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি জীয়াই থকাৰ মন ধেমালিটো কবিয়ে কেইবাৰ লিখিছে দ্বিতীয় নিৰ্মল বৰুৱা বৰদলৈৰ দুখন গৱেষণামূলক গ্ৰন্থৰ নাম লিখা এতিয়া মই তোমালোকৰ আগত এই প্ৰশ্নসমূহৰ আনসাৰ আলোচনা কৰিম প্ৰশ্নসমূহ আলোচনা কৰাৰ আগতে মই তোমালোকক এটা ঘোষণা কৰিব বিচাৰিছো আজি গোৱালপাৰা জিলাত বায়োলজি আৰু এডুকেশ্যনৰ পৰীক্ষা আছে পৰীক্ষা শেষ হোৱাৰ পিছে মই বায়োলজিৰ প্ৰশ্ন সমাধান কৰি দিম লগতে এডুকেশ্যনৰ সম্পূৰ্ণ প্ৰশ্নৰ সমাধান কৰি দিবলৈ চেষ্টা কৰিম তোমালোকে হেতু চাবা বুলি আশা ৰাখিলো 6 ক নম্বৰ ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় নোবেল নাম্বাৰছ বুলি কৈছে উত্তৰটো চোৱা যে বৰগীতৰ ৰাগ তাল সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰবাহ লক্ষ্য কৰা যায় সেইভাবে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক বা বৰগীতসমূহক নোবেল নাম্বাৰছ বুলি কৈছে নেক্সট কোৱেশ্চনটো হ'ল শত ৰজ আৰু তম গুণ কি বুজাই লিখা দুটা প্ৰশ্নই তোমালোকৰ গোৱালপাৰা জিলাত আছিল কমন পৰিছে শত ৰজ তম এই তিনিটা গুণতে অৰ্থাৎ শক্তিতে জগত স্থিতি আৰু লয় শতগুণ
সুখদায়ক আৰু জ্ঞানদায়ক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজগুণ ৰাগাত্মক অৰ্থাৎ ই মানুহৰ বিষয়ত আসক্ত কৰে। তমগুণ অজ্ঞানৰ পৰা হয়, জীৱৰ মোহ উৎপাদন কৰে আৰু প্ৰমাদ আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলোকে ঢাকি ৰাখি জীৱক মোহ পাশত বন্দী কৰে। নেক্সট, কবিৰ পৰম আৰাধ্যজনে অৰ্থাৎ নলিনীবালা দেৱীয়ে পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে? উত্তৰ, কবিৰ পৰম আৰাধ্যজনে সপনে দি থাকে মানুহৰ তীৰে তীৰে আহি নিতে কবিক দৰ্শন দিয়ে। পৃথিৱীৰ সকলোতে কবিয়ে পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। নেক্সট, হে মোৰ আলোক পূজাৰী প্ৰাণ, কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ, হে মোৰ আলোক পূজাৰী প্ৰাণ কথাষাৰ বৰ তাৎপৰ্যপূৰ্ণ। কবিয়ে আলোক পূজাৰী প্ৰাণ বুলি জনতাক বুজাইছে। কবিয়ে ক'ব বিচাৰিছে যে আজি জনতাৰ মাজত এক নতুন চেতনা অভ্যুদয় হৈছে। ৰূপান্তৰৰ পৃথিৱীত আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত জনতাই খৰচ বছৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল? উত্তৰ, কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোৰ বিষয়ে কবি তথা সমালোচক নৱকান্ত বৰুৱাই কৈছিল, মোক যদি কোনোবাই 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে তাৰ মাজত এটা হ'ল কাঠমিস্ত্ৰীৰ ঘৰ। নেক্সট, কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? জীয়াই থকাৰ ধেমালিটো কবি কেইবাৰ খেলিছে? কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰটো হ'ল যন্ত্ৰণা। জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰ খেলিছে। নিৰ্মল প্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ দুখনৰ নাম লিখা পৰীক্ষাত আহিছিল। উত্তৰ, দেৱী, শিৱ আৰু সূৰ্য। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে 8টা 2 মূল্যাংকৰ প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 7 নম্বৰৰ প্ৰশ্নৰ আলোচনা কৰিম। প্ৰশ্ন 7, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এফাকি। ক, উষা আহে সোণালী সাজেৰে গাঁঠি লৈ নিয়ৰৰ মালা, প্ৰকৃতিও নীৰৱে তেতিয়া প্ৰকৃতিও তেনেই নিৰলা। খ, আঘোণৰ পথাৰৰ ধাৱনী কাম আছে, মুঠি মুঠি কাঁচি ডাঙৰি ডাঙৰি কাম আছে, আঘোণৰ পথাৰত কাম আৰু কাম। গ, মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত? উষা আহে সোণালী সাজেৰে গাঁঠি লৈ নিয়ৰৰ মালা, প্ৰকৃতিও নীৰৱ তেতিয়া প্ৰকৃতিও তেনেই নিৰলা। প্ৰসংগ, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৰোবৰ অন্তৰ্গত নলিনীবালা দেৱী ডাঙৰীয়ানীয়ে ৰচনা কৰা মিলন নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে সংগতি। উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছৰে পৰা গভীৰ নিশালৈকে পৰমজনৰ সান্নিধ্য লাভ কৰাৰ কথা উল্লেখ কৰিছে। এতিয়া ব্যাখ্যালৈ আহা। ব্যাখ্যাত কোৱা হৈছে, মিলন কবিতাটিৰ বৰ্ণনা অনুসৰি কবিয়ে পৰম আৰাধ্য ভগৱানৰ অস্তিত্ব পৃথিৱীৰ সকলোতে উপলব্ধি কৰে। কবিয়ে সপনে দি থাকে কেৱল ভগৱানৰ অস্তিত্ব নিজৰ অন্তৰৰ মাজত কঢ়িয়াই। কবিয়ে উল্লেখ কৰিছে যে উষা অৰ্থাৎ ৰাতিপুৱা আহে নিয়ৰৰ মালা গাঁঠি নতুন সাজেৰে আহে আৰু পশু পক্ষীৰ নীৰৱতায়ো পুৱাক এক নিৰ্বিশুদ্ধ কৰি তোলে। এতিয়া মন্তব্য, গতিকে উক্ত কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে এক নিৰ্মল পুৱাৰ কথা উল্লেখ কৰিছে। এতিয়া মই নেক্সট বাক্যটো লৈ আহিছোঁ। নেক্সট বাক্যটো হ'ল, আঘোণৰ পথাৰৰ ধাৱনীৰ কাম আছে, মুঠি মুঠি কাঁচি ডাঙৰি ডাঙৰি কাম আছে, আঘোণৰ পথাৰত কাম আৰু কাম। এতিয়া বাক্যটোলৈ আহা। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কেশৱ মহন্ত ডাঙৰীয়াই ৰচনা কৰা আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এতিয়া সংগতি, আঘোণৰ পকা ধাননি পথাৰত অসমীয়া তিৰোতাসকলে ধান চপোৱাৰ বাবে কেনেদৰে ব্যস্ত হয়
তাৰ চিত্ৰ উদ্ধৃত কবিতা ফাঁকিৰ দ্বাৰা ফুটাই তোলা হৈছে। আঘোণৰ পথাৰত অসমীয়া তিৰোতাবোৰে পকা ধানবোৰ চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মূৰত খোপা বান্ধি পথাৰত নামে। সিহঁতে মুঠি মুঠি ধান কাটি ডাঙৰি বান্ধে। সেই সময়ত সিহঁতে ইমানেই ব্যস্ত হৈ পৰে যে ওপৰলৈ মূৰ তুলি চাবলৈও সিহঁতৰ সময় নাই। আৰু অকণমান ৰখি গৈছে, উঠা নাই। তোমালোকে এইখিনি মোৰ আঘোণৰ কুঁৱলী কবিতাটোত আছে, তাৰ পৰা তুলি ল'বা। তাৰপিছত আছে মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম। প্ৰসংগ: উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সন্নিৱিষ্ট ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে ৰচনা কৰা কৰ্ণতম কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি: আধুনিকতাৰ প্ৰভাৱত নিজস্বতা হেৰুৱাৰ উপক্ৰম হোৱাত ভৱিষ্যতৰ দিনত নিজৰ অস্তিত্বৰ প্ৰতিয়েই সন্দেহ প্ৰকাশ কৰাৰ প্ৰসংগতে কবিতা ফাঁকিৰ অৱতাৰণা কৰা হৈছে। ব্যাখ্যা: গ্ৰাম্য সমাজ আৰু অসমীয়া জীৱনাদৰ্শৰ প্ৰতি গভীৰভাৱে অনুৰক্ত কবি বৰদলৈয়ে সমসাময়িক সমাজৰ দ্ৰুত পৰিৱৰ্তনৰ ৰূপ গভীৰ দৃষ্টিৰে লক্ষ্য কৰিছে। আধুনিকতাৰ প্ৰভাৱে বৰ্তমান সমাজখনক এনেদৰে গ্ৰাস কৰি আনিছে যে নিজৰ অস্তিত্বৰ প্ৰতিয়ে যেন কবিৰ সন্দেহ খুজিছে। এনে পৰিৱৰ্তনৰ বতাহ উঠি বাঢ়ি যাব লাগিলে এদিন নিজৰ সন্তানৰ ওচৰতে যেন কবি অচিনাকি হৈ পৰিব। ইয়াৰ যোগেদি কবিৰ সামাজিক দায়বদ্ধতাৰ ভাৱ আৰু মানুহৰ প্ৰতি সচেতনতাৰ আহ্বান ধ্বনিত হৈছে। মন্তব্য: উক্ত কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে মৃত্যুৰ পিছত তেওঁৰ সন্তানৰ বাবে ভৱিষ্যতে একো থৈ যাব পৰা নাই বুলি উল্লেখ কৰিছে। এইখিনি আছিলে ব্যাখ্যা। প্ৰশ্ন ৮, তলৰ যিকোনো এটি কবিতাৰ মূল ভাৱ লিখা। ক. বৰগীত উঠ ৰে উঠ বাপু গোপাল হে। খ. কাঠমিস্ত্ৰীৰ ঘৰ। ঘ. উভতি নহাৰ কবিতা। যিহেতু এইখিনি হ'ল দীঘল প্ৰশ্ন, মই জাষ্ট তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছোঁ। বৰগীতৰ মূল ভাৱ তোমালোকে এইটোৰ পৰা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। ধুনীয়াকৈ লিখি দিয়া হৈছে। ওকে, নেক্সট মই তোমালোকৰ আগত কাঠমিস্ত্ৰীৰ ঘৰৰ কবিতাটিৰ মূল ভাৱটো তোমালোকৰ আগত স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছোঁ। এইটো হ'ল কাঠমিস্ত্ৰীৰ ঘৰ। ওকে, এইখিনি আছিলে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ। অকণমান ৰখি গৈছে, তোমালোকে মোৰ কাঠমিস্ত্ৰীৰ ঘৰ তাৰ পৰা চাই ল'বা। নেক্সট উভতি নহৰ কবিতা। এইখিনি আছিলে কবিতা ভাগৰ সম্পূৰ্ণ প্ৰশ্নৰ সমাধান। এতিয়া মই তোমালোকৰ আগত ৯ নম্বৰৰ প্ৰশ্নৰ সমাধান আগবঢ়াম। তলৰ যিকোনো দুটা প্ৰশ্নৰ কেৱল উত্তৰ দিয়া। মূল্যবোধৰ ত্ৰিনীতি কি? উত্তৰ: মূল্যবোধৰ ত্ৰিনীতি হ'ল সত্যম, শিৱম আৰু সুন্দৰম। খ. নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি? উত্তৰ: মনোযোগ। গ. জীৱনৰ নৱজাগৰণৰ সময় বুলি কোনছোৱা কালক কোৱা হয়? কৈশোৰ কালৰ সময়ছোৱাক কোৱা হয়। আৰু মাধ্যমিক শিক্ষা স্তৰৰ শিক্ষাৰ এটা প্ৰধান বিশেষত্ব। ইয়াৰ লগতে তোমাৰ 10 নম্বৰৰ প্ৰশ্নৰ সমাধান একেলগে আলোচনা কৰিম। 10 নম্বৰৰ প্ৰশ্নসমূহ আছে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। ক. সহজ অৰ্থত মূল্যবোধ মানে কি? খ. ধৰ্ম আৰু মোক্ষ বুলি লিখি বুজা। গ. কৈশোৰ কালছোৱাত মানসিক শক্তিৰো বিকাশ পূৰ্ণগতিত হয়, কথাষাৰ বুজাই লিখা। গ. কিশোৰ সংস্কৃতি কাক বোলে? তোমালোকে 9ৰ ক, খ, গটো স্ক্ৰীনশ্বট মাৰি লোৱা। 9 নম্বৰৰ ঘটো হ'ল মাধ্যমিক শিক্ষাৰ এটা প্ৰধান বিশেষত্ব লিখা। এইটো মই দুটা দিছোঁ। ক.
কোনো বিশেষীকৰণ পাঠ্যক্ৰম নাই। খ মাধ্যমিক শিক্ষাৰ কালছোৱাৰ ছাত্ৰ ছাত্ৰীসকল হ'ল কৈশোৰ বা বয়সন্ধিকালৰ। এতিয়া মই নেক্সট তোমালোকৰ 10 নম্বৰৰ ক নম্বৰ প্ৰশ্ন, সহজ অৰ্থত মূল্যবোধ মানে কি? উত্তৰ, সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকৰণৰ যোগেদিও আয়ত্ব কৰে। নেক্সট প্ৰশ্নটো আছিল তোমাৰ ধৰ্ম আৰু মোক্ষ বুলিলে কি বুজা, বা ধৰ্ম আৰু মোক্ষ মানে কি? ধৰ্ম হৈছে নৈতিক মূল্যবোধ যিয়ে মানুহক কৰ্তব্য সম্পৰ্কে সকীয়াই দিয়ে, আনহাতে মোক্ষ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায় যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। নেক্সট প্ৰশ্নটো আছিলে কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয়, নাইবা কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশত পূৰ্ণগতিত হয়। এই মানসিক শক্তি মানে কি দেখা, কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূৰ্ণগতিত হয়। মানসিক শক্তি মানে হ'ল বুদ্ধি, বিমূৰ্ত চিন্তনৰ ক্ষমতা, যুক্তি শক্তি, বিভিন্ন দিশত আগ্ৰহ আদি। কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছু হ্ৰাস পায়, শেষৰ পিনে ই দ্ৰুত গতিত লয় আৰু কৈশোৰৰ শেষত বৌদ্ধিক ক্ষমতা চৰম উৎকৰ্ষ লাভ কৰে। শৈশৱ কালৰ অনুকৰণ শিক্ষাৰ সলনি নিজৰ বিচাৰ বুদ্ধিৰে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা শক্তিৰো বিকাশ এই কালছোৱাতে। নেক্সট প্ৰশ্ন, কিশোৰ সংস্কৃতি কি? খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। কৈশোৰ কালত সামাজিক বিকাশ এক লেখত ল'বলগীয়া বিষয়। দলীয় মনোভাৱৰ লগত সহমৰ্মিতা উন্মেষ হয় এই কালছোৱাত। কৈশোৰ কালত ল'ৰা ছোৱালীৰ সমন্বয়ৰ সৈতে হোৱা প্ৰতিযোগিতা সহযোগিতাৰ অন্তৰালত গঢ়ি উঠা উপসংস্কৃতিক কিশোৰ সংস্কৃতি বোলা হয়। চ' এইখিনি আছিলে 2 মূল্যাংকৰ প্ৰশ্ন। এতিয়া মই 11 নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। 11 নম্বৰত আছে তলৰ যিকোনো এটা প্ৰশ্ন উত্তৰ লিখা। কোৱা, ভাৰতীয় দৰ্শন হৈছে মূল্যবোধৰ দৰ্শন, তাৎপৰ্য বিশ্লেষণ কৰা। খ বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এটা প্ৰধান বৈশিষ্ট্য, চমুকৈ আলোচনা কৰা। তোমালোকে ক নম্বৰৰ ব্যাখ্যা হিচাপে নিলিখি তোমালোকে চিধাকৈ লিখি দিলে হ'ব। এইটো ইয়াতে ব্যাখ্যা হিচাপে আলোচনা কৰিছে। মেইন কথা এইটো, তোমালোকে ব্যাখ্যাৰ পৰাও লিখিব পাৰা। মই যিহেতু দীঘল প্ৰশ্ন মই এইটো মাতি নাযাওঁ, তোমালোকক স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিলোঁ। লাহে লাহে মই তোমালোকক দেখাই দিছোঁ, তোমালোকে যাতে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। চ' এইখিনি আছিলে এই প্ৰশ্নটোৰ সমাধান। নেক্সট তোমালোকে বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এটা প্ৰধান বৈশিষ্ট্য দেখা। তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। অ'কে চ' এইখিনি আছিলে তোমালোকৰ 9 আৰু 10 নম্বৰৰ প্ৰশ্নৰ সমাধান। এতিয়া প্ৰায় একেবাৰে ভিডিঅ'টিৰ শেষ পৰ্যায়লৈ আহিছোঁ। যিহেতু ভিডিঅ'টো দীঘল হৈছে, দীঘল হ'লেও তোমালোকৰ কাৰণে উপকৃত হৈ উঠিব। এতিয়া মই তোমালোকৰ আগত ব্যাকৰণ ভাগ আৰু ৰচনা ভাগটো আলোচনা কৰিম। ব্যাকৰণ ভাগৰ 12 নম্বৰ প্ৰশ্নটো তোমালোকৰ আগত আলোচনা কৰিব বিচাৰিছোঁ। চমুকৈ লিখা যিকোনো দুটা। ক তদ্ধিত প্ৰত্যয় কাক বোলে, দুটা উদাহৰণ দিয়া। শব্দ বিভক্তি কাক বোলে, অসমীয়া ভাষাত 7 বিধ শব্দ বিভক্তি কি কি? গ জতুৱা ঠাঁচ বুলিলে কি বুজা, জতুৱা ঠাঁচৰ 2 ধৰণৰ প্ৰয়োগ কি? তদ্ধিত প্ৰত্যয় সংজ্ঞা আৰু উদাহৰণ। নাম শব্দ বা প্ৰাতিপাদিকৰ পিছত যোগ হৈ নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰা প্ৰত্যয়কে তদ্ধিত প্ৰত্যয় বোলে। অসমীয়া ভাষাত প্ৰয়োগ হোৱা তদ্ধিত প্ৰত্যয় কিছুমানৰ উদাহৰণ হৈছে নাম শব্দ বা প্ৰাতিপাদিক প্লাছ তদ্ধিত প্ৰত্যয়, নতুন অৰ্থবাচক শব্দ।
ইয়াতে ক্ষেত যোগ ই খেতি, ধান যোগ অনি ধাননি, রখ যোগ আল রখাল, ধার যোগ ওয়া ধরুয়া, বেগ যোগ আই বেগাই, সাধু যোগ তা সাধুতা আদি। নেক্সট প্ৰশ্নলৈ আহা। শব্দ বিভক্তি কাক বোলে? অসমীয়া ভাষাত থকা কাৰক অনুযায়ী শব্দ বিভক্তিৰ নাম। ইয়াতে দেখে কাৰকৰ লগত যোগ হোৱা বিভক্তিবোৰকে কারকবাচক বিভক্তি বা শব্দ বিভক্তি বলে। কারক অনুযায়ী বিভক্তির নাম: প্রথমা দ্বিতীয়া, প্রথমা এ বা হস্যই কর্তা কারক, দ্বিতীয় ক বা অক লৈ, তৃতীয় রে এরে করণ কারক, চতুর্থ ষষ্ঠী সপ্তমী ইয়াতে দিয়া হৈছে। একচুয়ালি তোমালোকৰ প্ৰশ্ন মতে অহা প্ৰশ্নটোৰ আনসাৰ এইটো হ'ব শব্দ বিভক্তি কাক বোলে? অসমীয়া ভাষাত শব্দ বিভক্তি কেই প্ৰকাৰ উদাহৰণ দি বুজাই লিখা। উত্তৰ: প্ৰাতিপাদিকৰ লগত যিবোৰ বিভক্তি যোগ হৈ বাক্যত স্থান নিৰ্ণয় কৰে, পদবোৰৰ পাৰস্পৰিক সম্বন্ধ দেখুৱায়, সেইবোৰে শব্দ বিভক্তি। অসমীয়াত শব্দ বিভক্তি 7 প্ৰকাৰৰ, যেনে প্ৰথমা এ ই ৰামে কয়, দ্বিতীয় ক বিভক্তি ক হৰিক কয়, তৃতীয় বিভক্তি ৰে দি দ্বাৰা, বাছেৰে বাছেদি যদুৰ দ্বাৰা, চতুৰ্থী বিভক্তি লৈ স্কুললৈ যায়, পঞ্চমী বিভক্তি পৰা ঘৰৰ পৰা যায়, ষষ্ঠী বিভক্তি ৰ যদুৰ সৈতে যায়, সপ্তমী বিভক্তি ত স্কুলত উপস্থিত হয়। সো শব্দ বিভক্তি কাক বোলে? অসমীয়াত শব্দ বিভক্তি প্ৰকাৰ। এইটোৰ আনসাৰখিনি এইখিনি লিখিলে হ'ব। তোমালোকক যিটো মই কৈছোঁ সেইটাও তোমালোকৰ কাৰকৰ লগত সম্বন্ধ প্ৰশ্নটো আহিলে সেনেকৈ লিখিলে। নেক্সট প্ৰশ্নটো হ'ল জতুৱা ঠাঁচ বুলি লিখো যা। এইটো জতুৱা ঠাঁচৰ 2 প্ৰকাৰৰ জতুৱা ঠাঁচ কি কি? দুটা বা ততোধিক শব্দ লগ লাগি গঠন হোৱা ভাষাৰ যি গোটে কেৱল আবিধানিক অর্থ প্রকাশতে সীমাবদ্ধ নাথাকে সম্প্রসারিত অর্থ প্রকাশ করে, বরং কেতিয়াবা আবিধানিক অর্থৰ পৰিৱৰ্তে সম্পৰিত অৰ্থতহে মুখ্য হৈ পৰে ভাষাৰ, তেনে গোটকে জতুৱা ঠাঁচ বোলে। জতুৱা ঠাঁচ এটা অলংকাৰ স্বৰূপ। ই ভাষাক সুৱলা আৰু চহকী কৰে। জতুৱা ঠাঁচ এক বাচিক কলা আৰু ই মানুহৰ মুখ বাগৰি অহা। জতুৱা শব্দটোৰ ভুৎপত্তি হৈছে জাত বা জাতি শব্দৰ পৰা। চন্দ্ৰকান্ত অভিধানত জতুৱা শব্দৰ অৰ্থ দি আছে এনেদৰে: বিন নিজৰ জাতৰ বস্তুৰ দৰে হোৱা, জতৰীয়া নহবা। এতিয়া জতুৱা ঠাঁচৰ 2 ধৰণৰ প্ৰয়োগৰ কথা তোমালোকৰ প্ৰশ্নত কৈছে আৰু এনেকৈও দিব পাৰে। যথেষ্ট ব্যৱহাৰৰ উদ্দেশ্য তোমালোকে চাই লোৱা। জতুৱা ঠাঁচৰ 2 ধৰণৰ প্ৰয়োগৰ লক্ষ্য কৰা যায়, যেনে সাধাৰণ অৰ্থ প্ৰকাশত আৰু সম্প্ৰসাৰিত অৰ্থ প্ৰকাশত। সো এইখিনি আছিলে ব্যাকৰণৰ 3টা প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই প্ৰশ্ন 13 আৰু 14 নম্বৰ আলোচনা কৰিম। তোমালোকক আজিও আৰু এটা কথা তোমালোকক জনাব খুজিছোঁ যে মই ব্যাকৰণৰ ওপৰত 3টা ভিডিঅ' আপলোড কৰিছোঁ। যিকোনো পৰীক্ষাত তাৰ পৰা 100% কমন পৰিব। তাৰ উদাহৰণ তোমালোকে 13 আৰু 14 নম্বৰ তোমালোকে মিলাই চাবা। এই প্ৰত্যয় আৰু জতুৱা ঠাঁচ গোটেইকেইটা কমন পৰিছে। আৰু যিকেইটা মই তোমালোকৰ আগত কোশ্চিন পেপাৰ ব্যাকৰণৰ 3টা কোশ্চিন গ'লো সেইকেইটাও কমন পৰিছে। গতিকে তোমালোকে সেই ভিডিঅ' যদি চোৱা নাই, এতিয়াও কোনোবাই যদি চোৱা নাই, তেতিয়াহ'লে অকণমান 2-3 মাহ আগৰ পৰা সেই তাতে ভিডিঅ'খিনি আছে বা ইউটিউবত চাৰ্চ কৰিলেও তোমালোকে ভিডিঅ'খিনি পাই যাবা। এতিয়া 13 নম্বৰ প্ৰশ্নলৈ আহা। 13 নম্বৰ আৰু 14 নম্বৰ প্ৰশ্নৰ সমাধানখিনি মই পোনপ্ৰথমতে মুখে মাতি যাম, পিছত তোমালোকৰ সুবিধাৰ কাৰণে সেইখিনি এবাৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিম। 13 নম্বৰ প্ৰশ্ন: তলৰ যিকোনো 6টা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা। খেতিয়ক, খেতি যোগ অক, খেতিয়ক তদ্ধিত প্ৰত্যয়। বিহুৱা, বিহু যোগ ওৱা তদ্ধিত প্ৰত্যয়। ধানতলী, ধান যোগ তলি বা ধানতল যোগ দীৰ্ঘ ই তদ্ধিত প্ৰত্যয়। দেশনিয়া, দেশ যোগ অনিয়া তদ্ধিত প্ৰত্যয়। পনীয়া, পানী যোগ আ বা পানী যোগ ইয়া পনীয়া তদ্ধিত প্ৰত্যয়। ৰসাল, ৰস যোগ আল কৃত প্ৰত্যয়। সাৰুৱা, সাৰ যোগ ওৱা আৰুৱা
হার যোগ আৰুৱা তদ্ধিত প্ৰত্যয় হাৰুৱা গল্পকাৰ গল্প যোগ কাৰ তদ্ধিত প্ৰত্যয় যুঁজ আৰু যুঁজ যোগ আৰু কৃত প্ৰত্যয় চ' এইখিনি আছিলে তোমালোকৰ 13 নম্বৰৰ প্ৰত্যয় ভাঙা আৰু কি প্ৰত্যয় যোগ হৈছে তাৰ সমাধান। এতিয়া 14 নম্বৰৰ প্ৰশ্নলৈ আহা। চকু চৰহা মানে আনৰ ভাল দেখিব নোৱাৰা বা পৰচিৰিকাটোৰ। চকু চৰহা মানুহক সমাজত কোনেও ভাল নাপায়। হাত দীঘল ক্ষমতাশালী ৰাম আমাৰ গাঁওখনৰ এজন হাত দীঘল মানুহ। 19ত বা বলা আনন্দত আত্মহাৰা হোৱা। ল'ৰাজনে পৰীক্ষাত 75% পোৱাৰ কাৰণে 19ত বা বলিছে। টোপাই বুৰ মাৰা মিছা কথা কোৱা। টোপাই বুৰ মাৰি কথা ক'লে মানুহে ভাল নাপায়। পানীৰ তলৰ কাঁইট নেদেখা শত্ৰু। পানীৰ তলত কাঁইটে মানুহৰ অজান্তিতে ক্ষতি কৰিব পাৰে। তোমালোকে অৰ্থখিনি আগতে ভালকৈ জানিবা, তাৰপিছত তোমালোকে বাক্য ৰচনাটো নিজৰ মতে লিখিলেও হ'ব। মই নিজৰ মতে কৈ আছোঁ। একাদশত বৃহস্পতি সৌভাগ্য ঘোষিত হোৱা। চাকৰি পোৱাৰ এনে ল'ৰাটো MA পাছ কৰিছে, তাৰপিছত চাকৰিটো পালে, সেইকাৰণে তেওঁৰ একাদশত বৃহস্পতি হ'ল। লেক লৌ পৰুৱা লালি নিচিঙীয়াকৈ যোৱা পৰুৱা। প্ৰাইম মিনিষ্টাৰ বা প্ৰধানমন্ত্ৰী অহাৰ খবৰ পাই মানুহে লেক লৌ পৰুৱাৰ সোঁত বলিছে। বগলী বকত মানে ভিতৰি দুষ্ট কিন্তু বাহিৰত সাধু দেখুওৱা মানুহ। ভগলী ভকতক বিশ্বাস কৰিব নালাগে। হাড়ত বন গজা প্ৰাচীন হ'ব ধৰা। তেওঁৰ মাকৰ কবৰত হাড়ত বন গজিছে। আলাসৰ লাৰু অতি আদৰৰ। সীতা মা দেউতাকৰ আলাসৰ লাৰু অজিন পাতকি মিলিব নোৱাৰা বা জিন যাব নোৱাৰা। তেওঁ এজন অজিন পাতকি স্বভাৱৰ ল'ৰা। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে 13 আৰু 14 নম্বৰৰ প্ৰশ্নৰ সমাধান। এতিয়া মই তোমালোকৰ আগত এই 13 আৰু 14 নম্বৰৰ প্ৰশ্নৰ সমাধানৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছোঁ। তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। 9 নম্বৰতো অলৰেডি পাইছে। এতিয়া 13 নম্বৰখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। এবাৰতে তোমালোকৰ স্ক্ৰীনশ্বট হৈ যাব। নাও কাম টু কুৱেশ্যন নম্বৰ 14 নম্বৰৰ প্ৰশ্নটো চোৱা। মই এটা একেবাৰতে স্ক্ৰীনশ্বট কৰি লোৱাৰ সুবিধা কৰি দিছোঁ। তোমালোকে এবাৰতে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। ইয়াতে অৰ্থখিনি লিখা আছে। তোমালোকে মই কোৱাৰ দৰে বাক্য ৰচনাখিনি নিজেও বনাই লিখিব পাৰিবা। কুৱেশ্যন নম্বৰ 15লৈ আহা। 15 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলৰ যিকোনো এটি বিষয় লৈ এখন ৰচনা লিখা। ইয়াতে এটা আমোদজনক কথা হ'ল, মই তোমালোকক কেইবাটা ভিডিঅ'ত কৈছিলোঁ তোমালোকে ৰচনা, তোমাৰ প্ৰিয় সাহিত্যিক, তোমাৰ প্ৰিয় গ্ৰন্থ, তাৰপিছত তোমালোকে সামাজিক মাধ্যম, পৰিৱেশ প্ৰদূষণ আৰু মাদক দ্ৰব্য 5টা চিলেকশ্যন কৰিছোঁ। এই ডিষ্ট্ৰিক্টত 3টা তোমালোকৰ কমন পৰিছে। দেখিছে, এটাহে লিখিব লাগে। মোৰ চেনেলত এই 5টা ভিডিঅ'ই আপলোড কৰা আছে, তাতে গৈ তোমালোকে চাব পাৰিবা। মই ইয়াতেও আনচাৰখিনি দিছোঁ, জাষ্ট মাতি দিয়া নাই। তোমালোকে স্ক্ৰীনশ্বট মাৰি ইয়াৰ পৰা ল'ব পাৰা। ক নম্বৰ দিছে অসমৰ কুটিৰ শিল্প। আৰম্ভণি কুটিৰ শিল্প মানে কি বুজা? ক্ষুদ্ৰ উদ্যোগ হিচাপে অসমৰ কুটিৰ শিল্প নিবনুৱা সমস্যা দূৰীকৰণত কুটিৰ শিল্পৰ ভূমিকা, সামগ্ৰী বিপণনৰ ব্যৱস্থা, অসমৰ কুটিৰ শিল্পৰ ভৱিষ্যত সামৰণি। তোমাৰ প্ৰিয় সাহিত্যিক। আৰম্ভণি সাহিত্যিকগৰাকীৰ চমু পৰিচয় তোমাৰ প্ৰিয় হোৱাৰ মূল কাৰণ, সাহিত্যিক প্ৰতিভাৰ সামগ্ৰিক মূল্যায়ন, বঁটা, সন্মান, স্বীকৃতি আদি, লিখক হিচাপে থকা সামাজিক দায়বদ্ধতা সামৰণি। একেবাৰে পইণ্ট মতে মই এইটোৰ সমাধান ইয়াতে নিদিওঁ। মই অলৰেডি গোৱালপাৰা জিলাৰ সমাধানত দিছোঁ। সেইটো তোমালোকৰ 100% পইণ্ট সহকাৰে তাতে কমন পৰিব। গ নম্বৰ সামাজিক মাধ্যম আৰু বৰ্তমান সমাজত ইয়াৰ প্ৰভাৱ। সামাজিক মাধ্যম কি? সামাজিক মাধ্যমৰ বিভিন্ন প্ৰকাৰ, উপকাৰিতা, মানসিক আৰু শাৰীৰিক প্ৰতিক্ৰিয়া সামৰণি। নেক্সট
খ পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ আৰম্ভণি পৰিৱেশ প্ৰদূষণ মানে কি বায়ু প্ৰদূষণ মাটি প্ৰদূষণ জল প্ৰদূষণ সামাজিক প্ৰদূষণ প্ৰদূষণৰ প্ৰতিকাৰ সামৰণি এতিয়া মই তোমালোকৰ আগত তোমালোক অসমৰ কুটিৰ শিল্প তাৰপিছত সামাজিক মাধ্যম আৰু পৰিৱেশ প্ৰদূষণৰ খিনি স্ক্ৰীনশ্বট মৰাৰ সুবিধা কৰি দিছোঁ অসমৰ কুটিৰ শিল্পৰ ৰচনাটো তোমালোকে চোৱা আৰম্ভণি তাৰপিছত কুটিৰ শিল্পৰ প্ৰাচীনত্ব মই নিজেও তোমালোকক দেখি আৰু এটা আলোচনা কৰিম এইটো জাষ্ট চাই লোৱা ওকে অসমৰ কুটিৰ শিল্পৰ অৱনতিৰ কাৰণ তাৰপিছত সামৰণি ওকে সো এইটো অসমৰ কুটিৰ শিল্প ৰচনা এতিয়া মই যেহেতু তোমালোকক কৈছোঁ প্ৰিয় সাহিত্যিকটো অলৰেডি গোৱালপাৰা জিলাত আলোচনা কৰা হৈছে তাৰ পৰা তোমালোকে চাবা তোমালোকে সামাজিক মাধ্যমটো চোৱা গোটেইখিনি পইণ্ট পাবা সামাজিক মাধ্যমৰ তোমালোকে ইয়াৰ পৰা সামাজিক মাধ্যমটো পঢ়িবা কাৰণ ইয়াতে গোটেইখিনি বস্তু তোমালোকে পইণ্টটো দিয়া আছে যিকেইটা নালাগে তোমালোকে পৰীক্ষা থেকে এটা নিলিখিবা গোটেইখিনি পইণ্ট ইয়াতে উল্লেখ কৰা আছে দেখা আৰম্ভণি সামাজিক মাধ্যমৰ আৰম্ভণি দিছোঁ নেক্সট সোশ্যাল মিডিয়া বা সামাজিক মাধ্যম কি তোমালোকে এইখিনি লিখিব পাৰিবা তাৰপিছত সামাজিক মাধ্যমৰ প্ৰকাৰটো তোমালোকে ইয়াৰ পৰা পৰা সামাজিক মাধ্যমৰ প্ৰকাৰ ওকে নেক্সট তোমালোকে সামাজিক মাধ্যমৰ অপকাৰিতা বা নেতিবাচক দিশ সামাজিক মাধ্যমৰ উপকাৰিতা দেখা তোমালোকে নেক্সট জনপ্ৰিয় হোৱাৰ কাৰণ সামাজিক মাধ্যম কিয় জনপ্ৰিয় হৈছে তাৰ কাৰণ সোশ্যাল মিডিয়া বা সামাজিক মাধ্যম প্ৰচাৰ আৰু প্ৰসাৰ তাৰপিছত মানসিক আৰু শাৰীৰিক প্ৰতিক্ৰিয়া সামাজিক মাধ্যমত অসমীয়া ভাষাৰ প্ৰয়োগ এইটো ইয়াতে নালাগে ভাষাৰ শুদ্ধতা এইটো ইয়াতে নালাগে সামৰণিটো ইয়াতে লাগিব সো এইটো এইখিনি আছিলে সামাজিক মাধ্যমৰ বিষয়ে তোমালোকৰ ৰচনা এতিয়া মই শেষ একেবাৰে ৰচনাটি লৈ আহিছোঁ সেইটো হ'ল সেইটো হ'ল পৰিৱেশ প্ৰদূষণ আৰু সেইটো অলৰেডি গোৱালপাৰা জিলাত আলোচনা কৰা হৈছে ইয়াতে আৰু আলোচনা নকৰোঁ তোমালোকে তাৰ পৰা হেল্প ল'বা সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে নগাঁও জিলায় অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 কোশ্চিন পেপাৰখনৰ সম্পূৰ্ণ সমাধান আশা কৰিম এই কোশ্চিন পেপাৰৰ সম্পূৰ্ণ সমাধানে তথা এই দীঘল ভিডিঅ'টিয়ে তোমালোকৰ অনাগত পৰীক্ষাত বহুতো গুণে তোমালোকক সহায় কৰিব সদশেষত তোমালোকে ঘৰত ভালদৰে পঢ়া শুনা কৰা এই কামনাৰে এই ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ